মইতো চিনি পাইছোৱেই, চিনি পাইতো ইয়াৰ আগতো ৰেকৰ্ডে আছে, সেই একেকেইটাই। নিৰাপত্তা নাইকিয়া হৈছে হিমন্ত বিশ্ব শৰ্মা। আহি থাকোঁতে পুলিচে, আমিও গম পাইছিলোঁ তাত ৰখি আছে বুলি, কিন্তু এনেকে ব্যক্তিগত গাত মাৰি পেলোৱাৰ বুলি আমি ভবা নাছিলোঁ। এজনৰ লগত একেবাৰে তেওঁ হেতাৰ ওপৰত লগাইছে, তেওঁৰ গুলিৰ শব্দও মই শুনিছোঁ, বোধহয় ওপৰলৈ দিছে। যিহেতু পৰীক্ষা চলি আছে, সেইকাৰণে এখন মানুহৰ চোতালত মিটিং দিছিলোঁ, সেই মিটিংখনৰো আমি পাৰ্মিশ্যন লৈছোঁ। আজি মিটিঙলৈ আহি থকা আগমুহূৰ্তত আমি গম পাইছিলোঁ যে আমাৰ ইয়াত যিটো গাড়ী ভাঙে, আৰু গাড়ী ভাঙিলেই আমাৰ ইয়াৰ SP-য়ে কয় যে গাড়ী ভাঙাটো এটা বেলেবল অফেন্স, আমি তেখেতসকলক মাতি আনি পেলাই আকৌ আমাৰ ষ্টেটমেণ্ট লৈ পেলাই ৰিলিজ কৰিছোঁ। গতিকে গাড়ীবিলাকৰ বহুত আপোনাৰ এনেকৈ গাড়ী ভাঙিলে বহুত আপোনাৰ ইঞ্চুৰেঞ্চো কাভাৰ নকৰে। গতিকে আমি গাড়ীবিলাক আজি নানি মাত্ৰ তিনিখন আমাৰ মটৰচাইকেলেৰে মোৰ চিকিউৰিটি দুজন আৰু মই আৰু তানজিল আৰু এখনত লৈ আমি আহি আছিলোঁ। আহি থাকোঁতে পুলিচে, আমিও গম পাইছিলোঁ তাত ৰখি আছে বুলি, কিন্তু এনেকে ব্যক্তিগত গাত মাৰি পেলোৱাৰ বুলি আমি ভবা নাছিলোঁ। SP-ক যেতিয়া ক'লোঁ, SP-য়ে ক'লে যে মই OC-ক কৈ দিছোঁ, আৰু সেইমতে মই এজন ছিনিয়ৰ মানুহ, মই আগতীয়াকৈ যোৱাকালিও কথাখিনি জনাইছোঁ, লিখিতভাৱে জনাইছোঁ, আৰু এইখিনি আপোনাৰ OC-ক মই কথা পাতিলোঁ। OC-য়ে ক'লে যে আপুনি আহক, আহিলে আমি আপোনাক ৰূপহী তিনিআলিৰ পৰা আমি লৈ যাম, মিটিঙলৈকে থৈ দিম, অলপ দূৰ লাগে। তাৰপিছত মই অহা ৰাস্তাত আকৌ OC-ক ফোন কৰিলোঁ। OC-য়ে কৈছে যে মই তিনিআলিত ৰখি আছোঁ, আপুনি আহক। মই তিনিআলিত আহি যেতিয়া মই মটৰচাইকেল দুখনত উঠি, এখনত উঠি আৰু দুজনত মোৰ চিকিউৰিটি উঠি মই যেতিয়া আহি আছিলোঁ, তেতিয়া দেখিলোঁ যে OC তাত নাই। OC-ক আকৌ ফোন কৰোঁতে ক'লে যে মই কলেজৰ ওচৰত ৰখি আছিলোঁ। তাৰমানে OC সেইফালেদি আহোঁতে যি 20-30টা ল'ৰা আমাৰ ডকাইত চুৰ দিন দুপৰত ৰখি আছে, যিসকলক আমাৰ ইলেকশ্যনৰ সময়ত আমাৰ MLA সকলক গাড়ী ভাঙাৰ পিছতো বিভিন্ন ধৰণে অত্যাচাৰ কৰাৰ পিছতো কোনো একশ্যন হোৱা নাই। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৰাতি তেওঁলোকৰ লগত অপেনলি খোলাকৈ যেতিয়া কথা পতা আৰম্ভ কৰিলে, তেখেতসকলৰ সাহস বাঢ়ি গ'ল, আৰু সেইকাৰণে আজি দুৰ্দান্ত ডকাইত, চুৰ, মাৰ্ডাৰ কেছৰ আসামী স্পষ্টকৈ সকলো জানে, ভিডিঅ'ত আমাৰ কথাবিলাক আছেই। মোক তেওঁলোকে ব্যক্তিগতভাৱে তাত আক্ৰমণ কৰে, হাতত বিভিন্ন ধৰণৰ অস্ত্ৰ শস্ত্ৰ লৈ আহিছে, তেখেতসকলে অস্ত্ৰ শস্ত্ৰ লৈ মোক মাৰিবলৈ আহিছে, আৰু তেতিয়া উপায়হীন হৈ মোৰ এজন চিকিউৰিটিটো ভয়ত পলালেই। চিকিউৰিটিটো বোধহয় তেনেকেই দিছে, তেওঁলোকে দিছে, কাক দিব লাগে মই নাজানো। এতিয়া এবাৰ আজি হিমন্ত বিশ্ব শৰ্মাই ইমানকৈ উৎপাত বাঢ়িছে, তেওঁ কৰা কুকৰ্মৰ বিচাৰ নোহোৱাৰ কাৰণে হৈছে। এই ল'ৰাকেইটাই যেতিয়া আমাৰ বিভিন্ন ক্ষেত্ৰত কুকৰ্ম কৰি কোনো ধৰণৰ আপোনাৰ তেওঁলোকক শাস্তি দিয়া নাই, আৰু বাঢ়ি গৈছে। তেওঁলোকক কৈছে যে আজি মাৰি পেলা হ'লেও ৰখাব লাগে। তেওঁলোকৰ প্ৰতি যিটো ইনষ্ট্ৰাকশ্যন কৈছে, মানুহ মাৰি পেলালেও চিন্তা কৰিব নালাগে, মই আছোঁ। মইতো ইয়ালৈ আহিলোঁ মিটিঙত, এতিয়া মোৰ এটা সিদ্ধান্ত ল'ব লাগিব যে মই ভয়ত পেপুৱা হৈ এজাহাৰৰ পিছে পিছে দৌৰি এজাহাৰ দিম নে মানুহৰ লগত মিটিং কৰিম। মই মানুহৰ লগত মিটিং কৰাটো মই শ্ৰেয় বুলি ভাবিছোঁ, আৰু মানুহৰ মাজলৈ মই আহিছোঁ। নিৰাপত্তা নাইকিয়া হৈছে হিমন্ত বিশ্ব শৰ্মা। সেইকাৰণে নিত্য নতুন বিভিন্ন ধৰণৰ কেছ মামলা ষড়যন্ত্ৰ কৰি তেওঁ ৰাজনৈতিকভাৱে জীয়াই থাকিবলৈ বিচাৰিছে। ইতিমধ্যে আমাৰ ঝাৰখণ্ডৰ ৰাইজে যিটো তেওঁৰ প্ৰতি বিচাৰ কৰিলে, অসমৰ ৰাইজেও যে সেইটোৱে বিচাৰ কৰিব, তেওঁ যে 26ত মুখ্যমন্ত্ৰীৰ পৰা আঁতৰিব, সেই কথাটো স্পষ্ট হৈ গ'ল। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।